Morning weekends, welcome to the vlog. আৰু আপোনালোকে থাম্বনেল চাই হয়তো গমে পালে যে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। যিবিলাক মোৰ পুৰণা ভিউৱাৰ্ছ তোমালোকে গমে পোৱা যে মই ক'ত আছোঁ, কি কৰি আছোঁ। চ' মই কাম কৰি আছোঁ বা মোৰ লগত যিখিনি মানুহ আছে, সদস্য আছে, চ' আমি কাম কৰিছোঁ এটা ড্ৰিম প্ৰজেক্টৰ ওপৰত। আচলতে এইটো মোৰ ড্ৰিম নহয়, আচলতে এইটো এনেকৈ এটা গভৰ্ণমেণ্ট সকলোৰে ড্ৰিম থাকে। চ' লেটছ চি ভিডিঅ'টো চাই থাকক গাইজ। আৰু বহুতে যোনে মোৰ ভিডিঅ' মানে চাই থকা দিলে তোমালোকে হয়তো গমে পাইছা যে মই আছোঁ কাজিৰঙাত। চৰি বাথৰুমৰ অ'কে, গেছটো নাহে, দেখাবলৈ টেনশ্যন নাই। অ'কে চ' গাইজ আজি ভ্লগটো কি হ'ব কি নহ'ব মই নিজে নাজানো। ত' আপোনালোকে চাই থাকিলে নিশ্চয় গম পাব। আজি মোৰ মুখখনে দেখাই আছোঁ যেন লাগিছে মোক। আৰু এইফালে চাব পৰা আইনাত মই ইখনকে চাই থাকোঁ। বডি ওলাইছে ন অলপমান, বাদ দে আৰু এতিয়া লাগো কামত। কি হ'ল হা? নহয় জলদি নহয়। তো এতিয়া অ'কে আপোনালোক দেখাব লগা আছিল ঘৰটো যে আমাৰ কাম চলাইছে বৰ্তমান এই ঘৰটোৰ ওপৰত। বৰ্তমান কাম চলিছে আমাৰ এই ঘৰটোৰ ওপৰত। আমাৰ এইগিলাখন চব গ্ৰিল চিল লগা হ'ল, এতিয়া বেঞ্চ চেন লগা হ'ল। আৰু এতিয়া আমি বনাম ৰেলিং। এতিয়া ৰেলিং মানে এই চেৰি ৰেলিংকেইটা বনাব লাগিব। তাৰপিছত আমি কাম ষ্টাৰ্ট দিম সেইটো বিল্ডিঙত, তাৰপিছত লাষ্ট সেইটো বিল্ডিঙত, তাৰপিছত গোয়িং টু গুৱাহাটী। আৰু এতিয়া চাব পাৰে এনেকৈ ডিজাইনবিলাক বনাই থকা হৈছে। ইয়াতে আছে ফুল, এনেকুৱা ফুলবিলাক। আৰু এইটো মেচিন লৈছে 4mm তাৰ। আৰু ইডাল মানে কি কয়, আমি যিহেতু বৰ্তমান ইয়াতে এই প্ৰজেক্টটোৰ ওপৰত, এই বিল্ডিংটোৰ ওপৰত কাম কৰি আছোঁ, মানে আমাৰ মানে বহুতটা মেচিন, এডাল তাৰত মানে বহুতটা মেচিন চলাব লগা হৈ গৈছে। কাটিং মেচিন ইফালে, প্লাছ ৱেল্ডিং মেচিন আৰু সৰু গ্ৰাইণ্ডিং মেচিনটো, আৰু বহুতটা আগেৰা বাগেৰা কাম চলোৱাৰ কাৰণে মানে ইডালে মানে তাৰ সেইটো মানে কি কয়, এইটো সহ্য কৰিব নোৱাৰিল, মানে গ'ল জ্বলিটো। এইটো পাৰিল হয় মানে এইটো সহ্য কৰিব, বাট মই সহ্য বুলি কৈ আছোঁ। কি কয় এইটো, প্ৰেছাৰটো লোড ল'ব নোৱাৰিলে। লোড ল'ব পাৰিল হয়, কিন্তু তাৰ দ্বাৰা আছিল জইন, আৰু ইফালে বৰষুণ পৰি জিকি আছিলে, সেইকাৰণে গ'ল। বেলেগ নতুন তাৰ আলিমা দিছোঁ, কিন্তু বৰ্তমান এতিয়া তাৰ এতিয়া কাম চলাং। কাৰণ যিহেতু মই ভাবি আছোঁ মানে 2 মাহমান পিছত মানে এখন বাইক ল'ম বুলি। তো বাইক ল'লেতো মই এনেকৈ বহি থাকিলে নহ'ব, মই ডেইলি কাম কৰিব লাগিব। ত' এতিয়া ইহঁতে বৰ্তমান মেনেজ কৰি দিব, আৰু ইহঁতে আজি ৰেষ্ট ল'ব। তো মোৰ ভাগৰ কামখিনি মই কৰিম। আজি মোৰ হাজিৰাটো উঠাবই লাগিব। আৰু গাইজ মই জানো যে অলপ মানে আজি বটলা লাগি আছে মোক, কাৰণ যোৱাকালি মই ছেভিং কৰিলোঁ। কাৰণ ভাবিছিলোঁ মানে ঘৰত যোৱাৰ আগতে লুকছটো অলপ বদলাই দিম। কাৰণ এতিয়া ছেভিং কৰিলে দাড়িখিনি ঘৰত যোৱালৈকে মানে মোটা হৈ ওলাই আহিব। তো তেতিয়া মানে দাড়িটো ভালকৈ ডিজাইন, দাড়িটো ইমান নাই, এইখিনি আছে। এতিয়া ভাবিছোঁ মানে ছেভিং কৰি আনিব লাগিব। আৰু যিহেতু প্ৰথম মানে হেৰি আৰু কি, এতিয়া যাওঁ কামত লাগো। হ'ল তাৰজন হ'ল হা? আৰু মোক দেখি কালি ইও ছেভিং কৰি দিলে, আৰু মোক পুৰা বটলা লগা হৈছে চাং। এই এটা আছে, ইয়াৰ মোবাইল চোবাইল সিদিনা ভাঙা গ'ল, সেইকাৰণে মানে টেনশ্যনতে এনেকৈ আছে। আৰু আমাৰ বিছনাবিলাক এনেকৈ আছে গাইছ, চাব পাৰে একদম মানে লেতেৰা পেতেৰা হৈ আছে। আৰু ইয়াতে বিহাৰৰ ল'ৰা দুটা থাকে, আৰু আমাৰ বাথৰুমটো নেদেখাও, বহুত লেতেৰা হৈ আছে এইটো। আৰু আমাৰ দৰ্জাখন এনেকৈ খেলি মেলি একো নাই। এইটো নামত আছে, কামত নাই। তো চাব পাৰে, নামত আছে, কামত নাই। মা কচম কৈছোঁ, নিজকে কিবা বটলা লাগি আছে। Going out tonight changes into something. খাতৰা লাগছে কিন্তু মুখখন নাযাওঁ গাইছ। আৰু আমাৰ এনেকৈ কাম কৰা জেগাত নমুনাবাদী বহুত হয়, এইটো চাব পাৰে। ঐ তোৰ বিয়া কৰা বয়স, গম পাইছা? এইগিলা নাটক বাদ দি তই। অ'কে অলৰাইট, তাহাঁতে এতিয়া কাম নকৰে, এতিয়া মই কৰোঁ কামখিনি। আৰু এতিয়া মানে ইয়াতে ফুলকেইটা লগাওঁ। বাকী লগ পাই আছোঁ আপোনালোকক ভাত খোৱা যোৱা টাইমত। যিহেতু আমাৰ মানে গেছ খতম হৈ গ'ল, মানে বহুত দিনে হ'ল ঘৰত বনাই আছোঁ। তো এতিয়া বনাই আছে চব্জি। ইয়াৰ ভিতৰত আছে আলু নেদেখাওঁ দে আৰু এতিয়া বাছ। আৰু অলপমান পিছত the next day. Okay, so guys, আজি মানে আমাৰ এই ফাৰ্ষ্ট বিল্ডিংটোতে কাম আছে। আৰু মানে কি কয়, বাকী এই দুটা বিল্ডিংটো আপোনালোকে গমেই পায়, ইয়াৰ এটা আছে আৰু তাৰ এটা আছে। তো আজি তাত মানে সেই দুটা বিল্ডিঙত পিছত আজি কাম কৰা নহ'ব, এইটো পিছত কৰা হ'ব। আজি মানে ফাৰ্ষ্ট বিল্ডিঙৰ মানে ৰেলিংখিনি কাম কৰি থকা হৈছে। তো চাব পাৰে আপোনালোকে। চ' গাইজ মানে যিহেতু নতুন লোহাৰে কাম কৰিছোঁ, মানে একদম নতুন লোহাৰ তেল থাকে, তেলবিলাক একদম গাই চাই লাগি গৈছে পূৰা। ঠিক আছে দে। বিল্ডিংটো হ'ল 2 তলীয়া, মানে এই 2 তলীয়া কম নে কি তলীয়া কম, এতিয়া মই ধৰিবই পৰা নাই বস্তুটো। এইটো মানে আচলতে এইটো 3 নম্বৰ বিল্ডিঙৰ এইটো ফাৰ্ষ্ট বিল্ডিংটো হ'ব অফিচ ৰুম। এন্তৰ মানে কি বা অফিচ মানে নাজানো আৰু।
তো এতিয়া মানে ওপৰত যাই কিনে দেখাই আছোঁ জেগাবিলাক কেনেকুৱা তো গাইছ চাব পাৰে ওপৰৰ পৰা এনেকুৱা নাজাৰাটো বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব ওকে গাইছ বহুতে ভাবি আছে যে মানে থাম্বনেলত দেখাল কিবা ড্ৰিম হাউচ বুলি আৰু ইয়াতে কিবা কাম কৰা দেখাই আছে গাইছ মানে কি কয় এই ড্ৰিম হাউচৰে কাম কৰি আছোঁ মানে এই ঘৰটোকে বনাই আছোঁ তো মানে কি কেছটো কি হ'ল গাইছ মানে কি এতিয়া আমাৰ পিছত মই ভালকৈ এক্সপ্লেইন কৰি আছোঁ বাট এতিয়া কাম চলি আছে সেইকাৰণে মানে এক্সপ্লেইন ভালকৈ কৰিব পৰা নাই আৰু এতিয়া অলপ দেৰিকৈ কৰিম আৰু কথাটো হ'ল যে এতিয়া আমাৰ ৰেলিংখিনি ফাইনেলি হ'ল কিবা এটা কাম কমপ্লিট হ'ল কিবা এটা ভাল লাগিল মানে এনেকুৱা কামবিলাক কমপ্লিট হোৱা দেখা পালে নিজৰে ভাল লাগে তো ৰেলিঙত মানে এটা লাইন লগা হ'ল আৰু এইফালে ডাবল লগা হ'ল এইবাৰ ইয়াতে ডিজাইনটো পিছত লগাম ইয়াতে ডিজাইন বহিব এনেকুৱা চ' বহি আৰু আপোনালোকে চাব পাৰে তাৰবিলাক কেনেকৈ আছে বহুত ৰিক্সি হয় ৰেলিঙৰ কামবিলাক গাইছ এইটো বিল্ডিঙত মানে চেৰি চেৰি লগা হ'ল কমপ্লিট ডান তাৰপিছত এতিয়া আমি তাত লগাম তাত গ্ৰিল লগাম তো গাইছ মানে এতিয়া বহুত গধূলি হৈ গ'ল বাট আমাৰ কামটো শেষে হোৱা নাই আৰু আজি আমি মানে কি কয় ইয়াৰে বাৰাণ্ডাৰকেইটা সেই লগালোঁ গ্ৰিলকেইটা লগালোঁ মানে যিটো ওপৰে ফাউণ্ডেশ্যন আৰু ইয়াৰে ফাউণ্ডেশ্যন লগোৱা হ'ল অ'কে চ' গাইছ ভিডিঅ'টো এইটোৱে আছিল চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু যদি বেছিকৈ ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ক আৰু ঘণ্টিটো বজাই দিয়ক আৰু মই এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজিলৈ বাই বাই